গুড মৰ্ণিং এভৰিৱান, কি খবৰ? ভালনে? আমাৰ ভালে। আজি ছোৱালী এক্সাম আছে, স্কুললৈ যাব ওলাই আহিছোঁ। এইফালে জেঠুৱেক, দেউতাক, জেঠায়েকো আহিছে ওলাই। গাড়ীখন আহি পোৱাহি নাই যে, আৰু তাই কুকুৰটোক জোকাৰি আছে। আৰু আজি 8টাৰ পৰা এক্সাম, আৰু আহি পেলাই পাই গ'লোহি স্কুল। ইমান গৰম দিছে নহয়, বহিবলৈ জেগা নাই। কাষৰ মানুহ ঘৰৰ পৰা বেঞ্চ চকী আমি এনেকৈ আনিয়ে বহি থাকোঁ। চাং এখনো আছে বাৰু, কিন্তু চাংখনৰ ৰ'দ পৰি আছে আজি। আৰু এইফালে জয়শ্ৰী বাইদেউ বোলে মিষ্টাৰৰ আজি বাৰ্থডে, চবেই ধৰিলোঁ বোলো মিঠাই খুৱাব লাগিব দেই। আৰু এয়া মিঠাই আনিলেগৈ, এডিচনে কি মিঠাই আনিছে আনি পেলাই কৈ আছে মই 120 টকা মিঠাই আনিছোঁ। আৰু মই চাহ আৰু ইয়াক কল দেখিছেনে, মই লৈ আনিছিলোঁ। বাকী ইহঁতে চবেই কিবা নহয় কিবা এটা আনিছে। আৰু তিলপিঠাও ইয়াত দেখিছে নহয় আৱতৰত। ধুনীয়াকৈ খাই লওঁ এতিয়া। ৰ'দ যদিও মানে চবেই খোৱা পালে আৰু ৰ'দ বৰষুণ একো নাই। পিঠি এয়া ৰ'দ দি পৰিয়ে আছে, তেনেকৈ সকলোৱে খাই আছে। খাই বৈ হ'লে আকৌ বেঞ্চখন আস্তেকৈ লৈ যাম, সিফাললৈ বহিমগৈ। চাংখনত বেঞ্চখনত সকলোকে নাতে যে। আৰু এয়া ছুটি হ'ল, পৰীক্ষা শেষ হ'ল। টিকলিজনী দিছেনে দৰ্জাখন মাৰি চাই আছে, মাক দেউতাক অহা নাই যেন চাই আছে তাই ৰৈ। আৰু এইফালে আমাক নিবলৈ বৰাদা আহিল, আৰু কোৰিয়াৰ বৰাদাই ফোন কৰিলে যে পাৰ্চেল এটা আহিছে। ৰাস্তাতে পাৰ্চেলটো ল'লোঁ আৰু ধুনীয়াকৈ ঘৰলৈ আহিলোঁ।